হেল্ল' এভৰিৱান, আজি আকৌ আন এটা ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। শেষৰটো ভ্লগত মই আপোনালোকক কৈছিলোঁ নহয়, ঘৰৰ পৰা দৌৰা দৌৰিকৈ ভাত সাজ খাই মই দুপৰীয়া সময় মাহঁতৰ ঘৰলৈ আহিছিলোঁ। কিয় আহিছিলোঁ জানেনে? টিকুৰ ঢেৰ বজাৰ কৰিবলগীয়া আছিল। তো টিকু আৰু মই সেই 1টামান বজাত গৈছোঁ বজাৰলৈ। পাঠশালা গৈছিলোঁ দেই, শ্বপিং মলত। আৰু আমাৰ দুটাৰ শ্বপিং মলত সোমাই এনেকুৱা অৱস্থা হৈ গৈছিল, মানে এইটোও পচন্দ লাগে সেইটোও পচন্দ লাগে, কি কিনিম কি নিকিনিম এনেকুৱা একদম অধিক মাছত বগলীখন নাজান অৱস্থা হৈছিল। তাৰপাছত টিকুৱে ঢেৰ বস্তু কিনিলে, চেণ্ডেল এযোৰ কিনিলে, তাৰপাছত আমাৰ ভাগিনীজনীৰ বাবে কাপোৰ কিনিলোঁ আৰু 2-3যোৰমান কাপোৰ তাই কিনিলেই, প্ৰায় ঘৰত পিন্ধা অ'ত ত'ত নিয়া এনেকুৱা। আৰু তাৰপাছত শ্বপিং কৰি আমি দুটা ঘৰলৈ আহিলোঁ প্ৰায় 3মান বজাত। তাৰপাছত অকণমান ঘৰত ৰেষ্ট লৈ আকৌ বজাৰত গৈছোঁ 6মান বজাত। ঘৰলৈ আহিলে যদি গধূলি সময় টাউনখনত এপাক ফুৰিব নাযাওঁ তেনেহ'লে ঘৰত অহা যেন অনুভৱেই নহয়, একদম আধৰুৱা আধৰুৱা লাগি থাকে। তো আজিও গৈছোঁ 6মান বজাত মাংস কিনাৰ বাহানা লৈ অকণমান মাংস কিনিলোঁ। তাৰপাছত মছলা 2 এবিধ কিনি এতিয়া আমি আইচক্ৰীম খাবলৈ সোমাইছোঁ। আইচক্ৰীম বুলি ক'লে আপোনালোকে বাৰু কোনটো আইচক্ৰীম খাই কমেণ্ট কৰি জনাবচোন। মই পিছে কৰ্নেটো ভাল পাওঁ। মই আগতে বাটি আইচক্ৰীম বা কিবা কিবি এইবিলাক ভাল পাইছিলোঁ, আজিকালি কিন্তু কৰ্নেটো আৰু চকোবাৰেই ভাল পাওঁ। এই দুটাই মানে আইচক্ৰীম বুলি ক'লে মই এই দুটাই কিনো বেছিভাগ। আজিও দোকানত সোমাই 10 টকীয়া চকোবাৰ এটা লৈছোঁ আৰু কৰ্নেটো এটা টিকু আৰু মই ল'লোঁ। তাৰপাছত দোকানৰ বাহিৰতেই খাবলৈ লৈছোঁ। আৰু এই দেখিছেনে, এইটো পূৰা বাকলিখিনিও চেলেকি আছে। সেইটো সকলোৱে কৰে বাৰু, ময়ো কৰোঁ, কিন্তু নেদেখুৱাই বহুতে। বাৰু যিয়েই নহওক, আমি আইচক্ৰীম কেইটা খালোঁ। খাই উঠি যিখিনি আৱৰ্জনা আছিল সেইখিনি দোকানৰ ডাষ্টবিনতে পেলাই থৈ এতিয়া ঘৰমুৱা হ'লোঁ। ঘৰলৈ আহোঁতে আজি আমি কলেজৰ সন্মুখেৰে আহিলোঁ। বহুত দিন কলেজখন দেখা নাই, সেয়ে বোলো আজি কলেজখন চাই লওঁ। এয়া হৈছে আমাৰ টিহু কলেজখন। আমি তিনিওফনি এইখনতে পঢ়া। বাৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ এৰিলোঁ দেই, বাই।